আপোনালোক মই মানে ছাদ ঢালাই দিয়াৰ বিষয়ে এটা কথা কৈ আছোঁ, মানে সম্পূৰ্ণ প্ৰুফ কৰি দেখুৱাম আৰু সেই ভুলটো আপোনালোকে কেতিয়াও নকৰিব। তো আহক দেখুৱাই আছোঁ মানে কি হ'ল, আজিকালি কি হৈছে, যেতিয়া ছাদ ঢালাই দিয়া হয় নতুন নিয়ম ওলাইছে। মানে সিহঁতে গাড়ী এখন আনিব, ওপৰত আগতে যিটো মানুহৰে লাগিছিল 20-30জন মানুহৰে ছাদখন ঢালাই কৰিছিল ওপৰত, বা 15জন মানুহ ওপৰত লাগে। এতিয়া সিহঁতে কি কৰে, মানে গাড়ী এখন লৈ আহে, গাড়ীখনত প্ৰায় ওপৰত 4জন মানুহ হ'লে হৈ যায়। আৰু তাৰ ওপৰত কি কৰে, সিহঁতে মছলাটো ইমান পানীয়া মছলা কৰি দিয়ে নহয়, তাৰ ফলত কি হৈ আছে দেখুওৱা হওক। এই পানীয়া মছলা কৰাৰ ফলত চিমেণ্টবিলাক এনেদৰে ছাইডত এনেকৈ পৰিছে নহয়, এইবিলাক দেখুৱাই এইয়া এনেদৰে পানী হয়, চিমেণ্টবিলাক এনেকৈ পৰি মানে মেক্সিমাম চিমেণ্ট এই তলত পৰিছে। যিখিনি চিমেণ্ট থাকিব লাগিছিল ওপৰৰ বিমত, আৰু সেইখিনি এই গাড়ীখনৰ কাৰণে কিন্তু বহুত ঢালাই কৰিলোঁ বা বহুত ঢালাই দেখিলোঁ, য'ত গাড়ী ব্যৱহাৰ নহয় তাত মছলাটো টাইট হয়, আৰু টাইট হ'লে এনেদৰে কেতিয়াও তলত পৰি নাহে। আপোনালোকক অকল এইখিনিয়ে দেখুৱাইছোঁ, আহক আৰু দেখুৱাই আছোঁ, দেখিলে আপোনালোকে আচৰিত হৈ যাব। আৰু মই মানে মিস্ত্ৰীক কোৱা নাছিলোঁ যে গাড়ী ব্যৱহাৰ কৰিব লাগে, মইতো গাড়ী ব্যৱহাৰ কৰা কোনো পক্ষতে নহয়। আৰু মিস্ত্ৰীও মানে মোক কোৱা নাছিলে ঠিকাদাৰে যে গাড়ী আনিম। হঠাৎ যিদিনাখন ডেট হ'ল সেইদিনাখনে ৰাতি যেতিয়া মই ওপৰত উঠি চাওঁ, সিহঁতে গাড়ী আনি ওপৰত কাম আৰম্ভ কৰি দিলে। তাৰ কাৰণে মই কেঞ্চেল কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে কি হৈছে এয়া দেখুৱাই আছোঁ, এইফালে এইবিলাক গোটেই চিমেণ্ট ইয়াত মানে এই চাওক, গোটেই কিমান চিমেণ্ট, মানে যিখিনি চিমেণ্ট ওপৰত থাকিব লাগিছিলে সেইখিনি ইয়াত এনেকৈ পাকা হৈ গৈছে। এইবিলাক তাৰপৰা নিশ্চয় অলপ হ'লেও এইটো মানে ডেমেজ হ'ব বস্তুটো। এইবিলাক চিমেণ্ট একচুৱেলি ইয়াত পৰিব নালাগিছিলে, এইবিলাক ওপৰত থাকিব লাগিছিলে। আৰু এই মেইন গাড়ীখন ইউজ কৰাৰ কাৰণে হৈছে। গতিকে আপোনালোকে পাৰিলে কেতিয়াও গাড়ী ইউজ নকৰিব, মইতো নকৰোঁৱে আৰু গাড়ী ইউজ কৰিলে এনেদৰে, কাৰণ ইমান মানে পাতল কৰি মছলাটো মাৰে নহয়, যাৰ কাৰণে চব চাইডে, অকল এইটো চাইড নহয়, এইফালে গোটেই চাইড, এইফালে গাড়ী আমাৰ কেমেৰামেন দেখাইছে, এইবিলাক গোটেই মানে চাৰিও চাইডটো ইয়াত চিমেণ্টেৰে হৈ গৈছে। মাত্ৰ প্ৰায় ক'ব গ'লে 15 বেগমান চিমেণ্ট চাগে ইয়াতে এইবিলাকতে পৰি গৈছে। এইবিলাক চব ঢালাই কৰাৰ পিছত চিমেণ্ট পৰি পেলাই এনেদৰে হ'ব। এয়া হয়তো ঠিকাদাৰো এইবাৰ প্ৰথম কৰিছে বোলে, ইও গম পোৱা নাই, এইবাৰ প্ৰথম কৰিছে। আৰু মই আগত দেখিছিলোঁ, কিন্তু মই ভবা নাই গাড়ীখন আনিব বুলি, নহ'লে মই কৰিবই নিদিওঁ। গতিকে আপোনালোকে চাই চিন্তি কৰিব, আপোনালোকৰ কথা। কিন্তু মই কেতিয়াও আকৌ গাড়ীৰে কৰা মানে কৰিবৰ কাৰণে নকওঁ। আৰু এনেও পইচা সিমানে লয়, গাড়ী কৰিলেও সিমানে লয়, মানুহ কৰিলেও সিমানে লয়। বাকী ঠিকাদাৰ আৰু মিস্ত্ৰী কি লাভ হয় নাজানো মই, লাভটো হ'বই ডেফিনেটলি। গতিকে আপোনালোকে পাৰিলে ঢালাই কথাটো সুধি ল'ব যে গাড়ী লগাব নালাগে, গাড়ী লগালে এই হয়। এইয়া এইখিনি আৰু আপোনালোকে নিজে বিবেচনা কৰিব যি কৰে।